হয় আজি বছৰৰ অন্তিমটো দেওবাৰ আৰু সেয়েহে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বনভোজস্থলীসমূহ আজি উখল মাখল হৈ পৰা পৰিলক্ষিত হৈছে। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ যি চুটি পাহাৰৰ ত্ৰিবেণী সংগমতো দেখা গৈছে ইয়াতে বনভোজকাৰী দল বিভিন্ন প্ৰান্তৰ আগমন ঘটিছে। বৰছলাৰ এই গৰুডুবাৰ যি ত্ৰিবেণী সংগম ইয়াত ব্ৰহ্মপুত্ৰ বেলখেৰী আৰু ধিৰাই নৈৰ সংগমস্থলী এই স্থলীতো দেখা গৈছে বনভোজকাৰী দল এতিয়া আগমন ঘটিছে আৰু ইয়াতো এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া হৈছে বেলখেৰী নদী আৰু আনপিনে আছে এয়া ব্ৰহ্মপুত্ৰ নদী, একেদৰে ধিৰাই নদীৰো ইয়াতে সংগম হৈছে আৰু সেইবাবে এই ঠাইক ত্ৰিবেণী সংগম বুলি কোৱা হয়। আৰু ইয়াৰ কাষতে আছে এয়া চুটি পাহাৰ, হৰগৌৰী দেৱালয় চুটি পাহাৰ, এক উল্লেখনীয় এই স্থলী আৰু ইয়াত দেখা গৈছে এনেধৰণে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দল ইয়াতে আগমন ঘটিছে। আমি পোনে পোনে দেখুৱাইছোঁ যিহেতু আজি বছৰৰ অন্তিমটো দেওবাৰ আৰু এই বৰছলাৰ গৰুডুবাৰ যি ত্ৰিবেণী সংগম এই চুটি পাহাৰৰ কাষত আৰু ইয়াতো দেখা গৈছে এনেধৰণে বনভোজকাৰী দল আগমন ঘটিছে। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে ইয়াতো এনেধৰণে বনভোজ খাবলৈ আহিছে বিভিন্ন প্ৰান্তৰ লোকসকল। আমি দেখুৱাইছোঁ এনেধৰণে ইয়াত বনভোজকাৰী দলসকল আহিছে বনভোজ খাবলৈ। এয়া বৰছলাৰ যি গৰুডুবাৰ ত্ৰিবেণী সংগম, ইয়াত ব্ৰহ্মপুত্ৰ বেলখেৰী আৰু ধিৰাই নৈৰ সংগমস্থলী এই ঠাই আৰু এক উল্লেখযোগ্য স্থান। ইয়াত এনেধৰণে বনভোজ খাবলৈ আহিছে এইসকল লোক। মই কথা পাতিম। কি ক'ব, আজি বছৰৰ অন্তিমটো দেওবাৰ হয়, কেনেকুৱা? আজি বছৰৰ অন্তিমটো দেওবাৰ, নতুন বছৰ আদৰিবৰ বাবে সকলোৱে যেতিয়া পিকনিক খাবলৈ আহে, আমিও এই নতুন জেগাত আমি এই জেগাটোত আমি পিকনিক খাবলৈ অহা নাছিলোঁ। আমাৰ ওচৰৰে এটা উল্লেখনীয় পৰ্যটক স্থল বুলি ক'ব লাগিব। ইয়াতে ধিৰাই বেলচিৰি আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগম এইটো। গতিকে আমি এই জেগাটোক অলপ ডেভেলপ কৰিব লাগে। আমি ওচৰ পাজৰৰ মানুহ যদি ইয়াত নাহোঁ তেতিয়াহ'লে দূৰৰ মানুহবিলাকে এটা আহিবনে নাহে সেইটো মানুহে গম পোৱা নাই। গতিকে সেইবাবে আমি প্ৰথমতে আৰম্ভণিটো আমিয়ে কৰোঁ বুলি ইয়াতে আজি পিকনিক খাবলৈ আহিছোঁ। আমি ফেমিলি পিকনিক, গোটেই ধুনীয়া ঠাই, ব্ৰহ্মপুত্ৰৰ ওচৰতে পাহাৰ আছে ওচৰত, ইপিনে শিঙৰি পাহাৰো দেখা পায় আৰু ইপিনে আমাৰ হৰগৌৰী দেৱালয়। ইয়াত যদি কোনোবা দৰ্শন কৰিবলৈ আহে তেতিয়াহ'লে তেওঁলোকে দৰ্শন কৰিবলৈ সুবিধা আছে। মন্দিৰ দৰ্শন কৰিবলৈও তেওঁলোকৰ সুবিধা আছে আৰু পিকনিক খোৱাৰ খুব ধুনীয়া ঠাই। হয়, ক'ৰ পৰা আহিছে আপোনালোক? আমালোকে ভঙা মন্দিৰৰ পৰা আহিছোঁ। ভঙা মন্দিৰ, বৰছলা ভঙা মন্দিৰৰ পৰা। কেনেকুৱা লাগিছে এই ঠাই? বহুত ভাল লাগিছে। 2024 বছৰ বিদায়। বহুত ভাল লাগিছে। 2024 বছৰ আজি মানে শেষ দেওবাৰ, বছৰৰ শেষ দেওবাৰে বুলি ক'ব লাগিব। বহুত ভাল লাগিছে ইয়াত আহি পেলাই, ভাল লাগিছে। ইফালে ত্ৰিবেণী সংগম, ধিৰাই বেলচিৰি ব্ৰহ্মপুত্ৰ, ইফালে শিঙৰি পাহাৰ আছে, ইফালে চুটি পাহাৰ আছে, আমাৰ হৰগৌৰী মন্দিৰ দেৱালয়। ইয়াত আহি পিনি বহুত ভাল লাগিছে। আমি সকলো ৰাইজক এনেকৈ পিকনিক খাবলৈ স্থলীত চবকে আমি আহ্বান কৰিছোঁ, আহক ইয়াত আহি পেলাই চবেই পিকনিক খাওক, ভাল হ'ব। নিশ্চয়কৈ এয়া হৈছে চুটি পাহাৰ, আনফালে ইয়াৰ পশ্চিম দিশত আছে এয়া শিঙৰি পাহাৰ আৰু ইয়াৰ কাষতে আছে বেলখেৰী নদী, ধিৰাই নদী আৰু ব্ৰহ্মপুত্ৰ ত্ৰিবেণী সংগম এই ঠাইক কোৱা হয়। আৰু ইয়াত বনভোজকাৰী দল আহিছে, তেওঁলোকে বনভোজ খাবলৈ। আমি দেখুৱাইছোঁ এয়া কণী সিজাই আছে তেওঁলোকে। কি তেওঁলোকৰ আইটেম আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি আছে আইটেম? কি মাংস আছে, খাহী মাংস আছে, খাহী মাংস আছে, নেপালী কাটিং আছে আৰু কি মাছ আছে, পনীৰ আছে, ক্ৰীম আছে, চব আছে, নিৰামিষো আছে। হয়, আচলতে মাছ মাংস সকলোৱে আছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে ত্ৰিবেণী সংগম, বৰছলাৰ যি গৰুডুবাৰ, এয়া ত্ৰিবেণী সংগম। ইয়াত মহাবাহু ব্ৰহ্মপুত্ৰ, আনফালে ধিৰাই নদী, বেলখেৰী নদী, ইয়াতে সংগম স্থলী। এই ঠাই এক উল্লেখনীয় ঠাই আৰু ইয়াত মহিলাসকলো আছে। কি ক'ব, আহিছে মাত্ৰ আপোনালোকে? হয়, ভাল লাগিছে ইয়াত আহি পিনে। আমি অহা নাছিলোঁ আগতে। আমি ভাঙা মন্দিৰৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে, এইবাৰ প্ৰথম আহিছোঁ। এই আমাৰ ফল মূল আনিছিলোঁ, ফল মূল কাটি আছোঁ।
ব্ৰেড আছে জেলি হয় এইফালে খানা হৈ আছে আজি অন্তিমটো দেওবাৰ হয় কেনেকুৱা চলিছে আপোনালোকৰ বনভোজ ভাল চলিছে ভাল চলিছে ভাল লাগিছে হয় নিশ্চয়কৈ এয়া বৰচলাৰ যি গৰুডুবাৰ ত্ৰিবেণী সংগম ইয়াত মহাবাহু ব্ৰহ্মপুত্ৰ বেলখেৰি আৰু ধীৰাই নৈৰ এই সংগমস্থলী আৰু ইয়াৰ কাষতে আছে চুটি পাহাৰ আনফালে শিঙৰি পাহাৰ এই তাকে আচলতে এক নৈসৰ্গিক পৰিৱেশে বিৰাজ কৰে এই গৰুডুবাৰ চুটি পাহাৰৰ কাষত আৰু ইয়াত বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দল ইয়াতে আগমন ঘটিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ